যেতিয়া ইণ্ডিয়াৰ মেচ চলিছে মই শুই আছোঁ। কিন্তু এতিয়া নেক্সট টাৰ্গেট টিম ইণ্ডিয়া, গতিকে NCAত যোৱাৰ কথা বা কেতিয়ালৈ যাব, কেনেকুৱা ধৰণৰ NCA আই থিংক এতিয়া যদি জিম্বাবৱে টুৰত নাম আহে তে NCA যোৱা হ'ব। তাৰ বাহিৰেতো NCAত এনেকুৱা যোৱা একো মানে প্লেন এটা নাই, বিকজ টুৰ্ণামেণ্ট যদি আমি ডমেষ্টিক চাব যাওঁতে অলপ ভালেখিনি টাইম আছে। ছেপ্টেম্বৰত ডমেষ্টিক আৰম্ভ হ'ব। আই থিংক বৰ্তমান প্ৰেক্টিচ কৰি আছোঁ, জিমত যিখিনি কাম কৰিব লাগে কৰি আছোঁ। ফিট হোৱা যিখিনি বা ইঞ্জুৰি যিখিনি আছিলে IPL সেইখিনি ভাল কৰিব চেষ্টা কৰি আছোঁ। আৰু যদি কল আপ আহে তে NCA যোৱা হ'ব, নহ'লেতো ইয়াতে প্ৰেক্টিচ কৰিম। নাগপুৰত যোৱা কথা আছে। নাগপুৰত যোৱা কথা আছে। আমাৰ হাই পাৰফৰ্মেঞ্চ যিটো চেণ্টাৰ আছে ৰাজস্থান ৰয়েলছত, মই আৰু ধ্ৰুৱ জুৰেল গৈ আছোঁ এতিয়া। যে আমি যদি জিম্বাবৱে টুৰত নামটো আহে তাৰ আগতে আমি ৰেডি হ'ব লাগিব। এতিয়া 21 তাৰিখৰ পৰা আমি প্ৰেক্টিচটো আৰম্ভ কৰি দিম। জিম্বাবৱেত কেনেকুৱা কণ্ডিশ্যনছ হ'ব, শ্ল' উইকেট, বলাৰ্ছ কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ বলাৰ্ছ হ'ব। আই থিংক সেইটো আমি ৰেডি নিজকে কৰি আছোঁ। এতিয়া নাম আহে নাহে এইটো মোৰ ওপৰত নাই, কিন্তু ৰেডি হোৱা মোৰ কাম। আই থিংক এইবাৰ গৈ পেলাই সেই বস্তুটো ৰেডি কৰিব লাগিব। আৰু ৱৰ্ল্ড কাপ এতিয়া চলি আছে, ইয়াত ইণ্ডিয়া টিমক লৈ কেনেকুৱা আশা কৰিছে? চাওক, ইণ্ডিয়া টিমক লৈ অফক'ৰ্ছ বায়েষ্ট আনচাৰ এটা থাকে যে বিচাৰোঁ ইণ্ডিয়ান টিম জিকক, কিন্তু মই আগতো এইটো কৈছোঁ যে মই ৱৰ্ল্ড কাপটো এইবাৰ ইমান চাই থকা নাই। কিন্তু মই আশা কৰোঁ যে আমি ভাল ক্ৰিকেট খেলোঁ। সকলো ৰাইজে মানে অলপ বেছিখিনি কথা উঠাই দিয়ে যে জিকিব লাগে, কিন্তু জিকা ইমান সহজ কথা নহয়। মই বুজি পাওঁ যে ইণ্ডিয়া বহুত ভাল টিম এটা, কিন্তু মই বিচাৰি আছোঁ যে ইহঁতে ভাল ক্ৰিকেট খেলক। ৰিজাল্ট যেনেকুৱাই নহওক কিয়, যিটো 50 অভাৰ ৱৰ্ল্ড কাপ হ'ল তাতো বহুত ভাল ক্ৰিকেট খেলিছিলোঁ, এখন মেচ বেয়া হ'ল। ইয়াতে আশা কৰিছোঁ যে ইহঁতি গোটেইখন মেচতে ভাল ক্ৰিকেট খেলক, হোপফুলি আমি জিকিব পাৰোঁ। ৰিয়ান পৰাগে এইবাৰ ৱৰ্ল্ড কাপ নোচোৱাৰ কাৰণটো কি? ৱৰ্ল্ড কাপ চালে কি হয়, ইণ্ডিয়া এতিয়া ময়ো মানে কি হৈছে, এতিয়া সেই ফ্ৰেম অফ সেইখিনি মানে স্কিম অফ থিংছত আহি গৈছোঁ ন। এতিয়া ইণ্ডিয়াৰ খেলা যেতিয়া মই চাওঁ, মোৰ লাগে যে মই কিবা এটা ভুল কৰিছোঁ বা মই কিবাখিনি কৰা নাই, ৰান কৰা নাই হওক, পাৰফৰ্মেঞ্চ কৰা নাই হওক, বা আই এম নট ট্ৰেইনড হাৰ্ড ইনাফ, বা কিবা এটা মই লেক কৰি আছোঁ, সেইকাৰণে মই ইণ্ডিয়া টিমত নাই। সেইটো চাই পেলাই সেই ফিলিংটো মোক নালাগে ন। সেইটো ফিলিং এভইড কৰাতকৈ মই গৈ পেলাই নেটত প্ৰেক্টিচ কৰোঁ। বাট যেতিয়া ইণ্ডিয়াৰ মেচ চলিছে মই শুই আছোঁ। ইণ্ডিয়া মেচ শেষ হ'লে শুই উঠি পেলাই ৰাতিপুৱা জিমত গৈ আছোঁ। আই থিংক সেই ফিলিংটো আহে, সেইকাৰণে মই কৈছোঁ যে নাই, খেলাটো চাম কিয়, যেতিয়া খেলিম নিজকে চাই ল'ম। সেনেকুৱা এটা মাইণ্ডছেট লৈ গৈ আছোঁ। বেয়া হওক ভাল হওক, এইটো মোৰ বেলেগে কি কয় একদমেই মোৰ মতলব নাই। মই সেইটো বস্তু সেনেকৈ ভাবি আছোঁ যে যেতিয়া মই সিহঁতক খেলা চাওঁ, মোৰ লাগে কিবা এটা মই লাইক কৰিছোঁ। সেইটো বস্তু মই কৰিব বিচৰা নাই, সেইকাৰণে এতিয়া প্ৰেক্টিচ কৰিছোঁ। খবৰটো বেলেগে জানে, মই নাজানো। এতিয়া ভাবক খবৰৰ সেই বেছটো কিমান ষ্ট্ৰং, এইটো আপোনালোকে ইণ্টেলিজেণ্ট এনাফ যে খবৰটো যদি মই নাজানো আৰু বাকী নিউজে গম পাই আছে, এইবিলাক চব ৰুমৰ, এইবিলাক মছলা অলপ লাগে চবকে, অলপ নামটো উঠাব লাগে, চব নিজৰ নিউজ চেনেলৰ নামটো উঠাব লাগে। সেইকাৰণে আমাৰ নাম লৈ পেলাই যি টি কৈ দিয়ে, বিকজ মই একো ক'ব নোৱাৰোঁ, কিন্তু নিউজৰ বা এনেকুৱা যোনে এইটো ৰুমৰ দি আছে, সিহঁতি চব বস্তু ক'ব পাৰে। মই কিবা এটা কৰিলে বস্তুটো ভাইৰেল হৈ যায়। আই থিংক সেইটোত মোৰ একো কমেণ্ট নাই। মই আশাবাদী, অফক'ৰ্ছ আশাবাদী ক্ৰিকেট খেলা আৰম্ভ কৰিছিলোঁ ইণ্ডিয়া খেলিবৰ কাৰণে। কিন্তু মই যেনেকৈ এইমাত্ৰ অলপ দেৰি আগতে ক'লোঁ যে কষ্ট কৰা মোৰ কাম, বাকী যিখিনি আহিব আহি থাকিব।